এই সম্পৰ্কত এইটোৱেই ক'ম, এতিয়া ক'বলৈ গ'লে এতিয়া একাদশ বাৰ্ষিক হৈ আছে। এতিয়ালৈকে ইয়াত একো উন্নয়নো হোৱা নাই আৰু ক'বলৈ গ'লে এতিয়া যিবিলাক ভিক্টিম পৰিয়াল আছে ইহঁতো ন্যায় পোৱাই নাই। যিবিলাক আৰ্থিক সাহায্য পাইছিলে সিমানেই, তাৰ বাহিৰে ইয়াত একোৱেই নাই। ইয়াত স্বাস্থ্যকেন্দ্ৰ নাই, বিদ্যালয় নাই, খোৱাপানীৰ ব্যৱস্থা নাই, যাতায়াতৰ অসুবিধা। চৰকাৰক এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যাতে এই একাদশ বাৰ্ষিক এতিয়া হ'বলগীয়া হৈ আছে অনুষ্ঠানটি, স্মৃতি দিৱস অনুষ্ঠানটি। তো মই চৰকাৰক এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে অতি শীঘ্ৰেই এই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা ফুলবাৰীত যাতে অতি শীঘ্ৰেই যাৱতীয় উন্নয়নৰ যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব। যাতে দেখা গৈছে পূৰ্বে যিখিনি উন্নয়ন হৈছিলে তাৰ পৰিৱৰ্তে এতিয়া বিশেষ তেনেকুৱা উন্নয়ন দেখা নাই। স্বাস্থ্যৰ ক্ষেত্ৰতো তেনেকুৱা বহুত সমস্যা আছে, পানীৰ ক্ষেত্ৰতো সমস্যা আছে, বিশুদ্ধ খোৱা পানীৰ, শিক্ষা দীক্ষাৰ অৱস্থাও নাই বুলিয়ে ক'ব লাগিব। কি ক'ব এগৰাকী ছাত্ৰ নেতা হিচাপে? মই এইটোৱেই কওঁ, ইমানবাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, আনকি আমি যোৱা 2023 চনত মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ। মুখ্যমন্ত্ৰীয়েও আশ্বাস দিছিলে এই অঞ্চলত অতি শীঘ্ৰেই যাতায়াতৰ সুবিধা, স্বাস্থ্যকেন্দ্ৰ বা বিদ্যালয়সমূহক নিৰ্মাণ কৰাৰ কথা, আৰু অস্থায়ী শিবিৰ 2টা আছে, তো সেইটো নিৰ্মাণ কৰিবলৈ কথা দিছিলে, কিন্তু আজি কোপতি এটাও উন্নয়নৰ মুখ দেখা নাপালোঁ। এইটোৱে চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যাতে অতি শীঘ্ৰে এই অঞ্চলটি যাতে চৰকাৰৰ দৃষ্টিগোচৰ হওক, সোনকালে যাতে যাতায়াতৰ সুবিধা, স্বাস্থ্যৰ সুবিধা, বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী ইয়াত বহুত আছে, তো পঢ়া শুনাৰ ক্ষেত্ৰতো যাতে বিদ্যালয়সমূহ নিৰ্মাণ কৰি অতি শীঘ্ৰেই উন্নয়ন কৰিব বুলি আশা ৰাখিছোঁ। এইবাৰ স্মৃতি চাৰণ সভা আয়োজন কৰা হৈছে ছাত্ৰ সন্থাৰ তৰফৰ পৰা। এই সম্পৰ্কে কি ক'ব? প্ৰতি বছৰে আপোনালোকে উদযাপন কৰি আহিছে। মই এইটোৱেই কওঁ, এই বছৰ অলপ বহল ভিত্তিত কৰিব বিচাৰিছোঁ। এই বছৰ স্মৃতি গ্ৰন্থও প্ৰকাশ পাব। তো এই একাদশ বাৰ্ষিক এই অনুষ্ঠানটি যিটো হ'বলগীয়া হৈ আছে, মই বিশ্বনাথ জিলাৰ সমূহ জাতি জনগোষ্ঠীয় মানুহক মই এই অনুষ্ঠানটিত সফল কৰিবলৈ চবক নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ যোগেদি। আৰু এই অনুষ্ঠানটি যাতে 2014 চনত যিবিলাক হত্যাকাণ্ডত নিহত হৈছিলে, ইহঁতৰ সদগতিৰ কামনাৰ্থে সকলো যাতে আহি সেইবিলাকৰ আত্মাৰ সদগতিৰ কাৰণে কামনা কৰে যেন।